নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। নতুনকৈ চাকৰি আহিছে 2025 বৰ্ষৰ কাৰণে। প্ৰায় গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আহিছে। 10 পাছ 12 পাছ এণ্ড ডিগ্ৰী পাছ সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। 1100টাতকৈ অত্যাধিক ভেকেঞ্চি মুকলি কৰি দিছে আপোনালোকৰ বাবে। চ' দেখিব গৈছে নতুনকৈ চাকৰি আহিছে 2025 বৰ্ষৰ কাৰণে। ইয়াত আপোনালোকে দেখিছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ অৰ্হতা বিচাৰিছে বা এজ ক্ৰাইটেৰিয়া কিমান বিচাৰিছে, কোৱালিফিকেশ্যন কিমান বিচাৰিছে, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব পাৰে, লগতে চেনেল ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি লওক। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই দিব পাৰে। 1100টা প্লাছ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে সকলোখিনি কথা গম পাব। প্ৰতিটো বিভাগত বেলেগ বেলেগ ভেকেঞ্চি মুকলি কৰি থোৱা আছে। মানে 10 পাছৰ পৰা আপ টু গ্ৰেজুৱেশ্যন লেভেললৈকে আপোনালোকে ভেকেঞ্চিখিনি দেখিবলৈ পাব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। পোনপ্ৰথমে ভেকেঞ্চি মুকলি কৰিছে আপোনালোকৰ ষ্টাফ নাৰ্ছৰ ভেকেঞ্চি এটাকৈ। ইয়াৰ ক্ষেত্ৰত মেট্ৰিকুলেশ্যন পাছ কৰিলে হ'ল। যদি আপোনালোকে মেট্ৰিকুলেশ্যন পাছ কৰিছে, মানে SSLC 10 পাছ 12 পাছ যদি কৰিছে, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। তাৰপৰা আপোনালোকৰ আছে চাৰ্জমেন নাভাল এভিয়েশ্যনৰ ক্ষেত্ৰত এটাকৈ ভেকেঞ্চি আছে। ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ বিচাৰিছে প্ৰিটি অফিচাৰ ইকুইভলেণ্ট বা আপোনালোকৰ ডিপ্ল'মা বিচাৰিছে। চ' যেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। মানে এনেকৈ বহুখিনি কেটেগৰীত ভেকেঞ্চি মুকলি কৰিছে। চ' আপোনালোকে যিটোত ইলিজিবল হয় সেইটোত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চাৰ্জমেনৰ ভেকেঞ্চি আছে। ইয়াৰ ক্ষেত্ৰত বিচাৰিছে বেচেলৰ ছায়েন্স হ'ব লাগিব, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু চাৰ্জমেন মেকানিকৰ ক্ষেত্ৰত ডিপ্ল'মা মেকানিকেলত লাগিব, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু চাৰ্জমেন ইমিউনেশ্যন এক্সপ্ল'ৰৰ ক্ষেত্ৰত 53 ভেকেঞ্চি আছে, আপোনালোকে দেখিব পাৰিছে। চ' প্ৰতিটো ভেকেঞ্চিৰ ক্ষেত্ৰত বেলেগ বেলেগ হয়, আপোনালোকে দেখিব পাৰিছে। ডিপ্ল'মা ইন কেমিকেল ইঞ্জিনিয়াৰিঙত থাকিব লাগিব, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। প্ৰায় টোটেল আপোনালোকৰ 1100 প্লাছ ভেকেঞ্চি মুকলি কৰি দিছে। চাৰ্জমেন ইলেক্ট্ৰিকেলৰ ক্ষেত্ৰত 38টা ভেকেঞ্চি মুকলি কৰিছে, ডিগ্ৰী বিচাৰিছে। আৰু চাৰ্জমেন ইলেক্ট্ৰিকেল জিঅ'ৰ ক্ষেত্ৰত বিচাৰিছে আপোনালোকৰ 10টা পোষ্ট আছে। ইয়াৰ ক্ষেত্ৰত বিচাৰিছে ছায়েন্সত। ইনষ্ট্ৰুমেশ্যনৰ ক্ষেত্ৰত ভেকেঞ্চি আছে। মেকানিকেল হিট ইঞ্জিনৰ ক্ষেত্ৰত ভেকেঞ্চি দেখিবলৈ পাব 21টা। আৰু আপোনালোকৰ চাৰ্জমেন মেটেলৰ ক্ষেত্ৰত আছে 11টা। চাৰ্জমেনৰ ক্ষেত্ৰত আছে 11টা। এনেদৰে আপোনালোকে বহুখিনি ভেকেঞ্চি দেখিবলৈ পাব। চ' যিটোৱে ইলিজিবল হয় আপোনালোকে সেইটোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে ডাঙৰ সুযোগ আৰু সুবিধা আহিছে। এই সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব। ফাৰ্মাচিকেলৰ ক্ষেত্ৰতো ভেকেঞ্চি দেখিবলৈ পাব। চ' যদি ইণ্টাৰেষ্টেড হয়, আবেদনসমূহ যি কৰিম বুলি ভাবি আছে, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ফায়াৰ ইঞ্জিন ড্ৰাইভাৰৰ ক্ষেত্ৰত ভেকেঞ্চি আছে। ইয়াৰ ক্ষেত্ৰত মিনিমাম 12 পাছ কৰিলে হ'ল। 12 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু তেতিয়া ড্ৰাইভিং লাইচেঞ্চ এখন লাগিব। ফিজিকেল ষ্টেণ্ডাৰ্ডৰ কথা উল্লেখ কৰি থোৱা আছে। এডুকেশ্যন টেষ্টৰ কথা উল্লেখ কৰা আছে। ফায়াৰমেনৰ 30টা ভেকেঞ্চি আছে। ইয়াৰ ক্ষেত্ৰত 12 পাছ কৰিলে হ'ল। আৰু এলিমেণ্টেৰী বেচিক অক্সিলাৰীখিনি জানিলে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ফিজিকেল ষ্টেণ্ডাৰ্ডটো আপোনালোকৰ থাকিবই লাগিব। চ' ইয়াত গোটেইখিনি ডিটেইলছখিনি উল্লেখ কৰি দিছে। চিভিল মটৰ ড্ৰাইভাৰৰ ভেকেঞ্চি আছে। ষ্ট'ৰ কিপাৰৰ ক্ষেত্ৰত ভেকেঞ্চি আছে। ইয়াৰ ক্ষেত্ৰত মিনিমাম 12 পাছ কৰিলে হ'ল আৰু বেলেগ কোৱালিফিকেশ্যন নালাগে। ষ্ট'ৰ কিপাৰৰ ক্ষেত্ৰত যদি মিনিমাম 12 পাছ কৰি থৈছে, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আপোনালোকৰ এটা ভাল সুযোগ আৰু সুবিধা আহিছে। সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব। ট্ৰিটমেণ্ট মেটৰ ক্ষেত্ৰত 207টা ভেকেঞ্চি দেখি হৈছে। ইয়াৰ ক্ষেত্ৰত 10 ষ্টেণ্ডাৰ্ড পাছ হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। পোষ্ট কণ্ট্ৰল ৱৰ্কাৰৰ ভেকেঞ্চি আছে 53 ভেকেঞ্চি। ইয়াৰ ক্ষেত্ৰতো মেট্ৰিকুলেশ্যন পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' এটা ডাঙৰ সুযোগ আৰু সুবিধা মুকলি কৰিছে। সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব। যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে। ভণ্ডাৰীৰ ভেকেঞ্চি আছে। পোষ্ট কলনিয়েল ৱৰ্কাৰৰ ভেকেঞ্চিও আপোনালোকে দেখিবলৈ পাব। ইয়াত মানে ভেকেঞ্চি আপোনালোকে গোটেইখিনি দেখিবলৈ পাব। 10 পাছৰ পৰা আপ টু গ্ৰেজুৱেশ্যন লেভেললৈকে বহুখিনি ভেকেঞ্চি দেখিবলৈ পাব। চ' টোটেল গোটেইখিনি মিলাই আপোনালোকৰ 1100 প্লাছ ভেকেঞ্চি মুকলি হৈছে। ট্ৰেডমেনৰ ক্ষেত্ৰত ভেকেঞ্চি মুকলি কৰিছে, দেখি হৈছে 10 পাছ কৰিলেই হ'ল। চ' যিটো এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। মই আপোনালোকৰ যিটো এডভাৰটাইজমেণ্টৰ লিংক হয় বা এপ্লাই লিংক হয়, ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া থাকিব। সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। মাল্টিটাস্কিং ষ্টাফৰ ক্ষেত্ৰত 9টা ভেকেঞ্চি আছে। ইয়াৰ ক্ষেত্ৰত বিচাৰিছে মেট্ৰিকুলেশ্যন পাছ কৰিলে হ'ল, মানে 10 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ হ'লেও পাৰিব, 12 পাছ হ'লেও পাৰিব আৰু গ্ৰেজুৱেশ্যন পাছ কৰিলেও আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আপোনালোকে যিটো এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব।
চ' ইয়াত আপোনালোকে ডিটেইলছখিনি দেখিব পাৰিছে। চ' যিটো এলিজিবল হয় আবেদনসমূহ কৰিব পাৰে। মই আপোনালোকৰ এডভাৰটাইজমেণ্টৰ লিংক আৰু এপ্লাই লিংকটো ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ভিজিট কৰি চাই মেলি আপোনালোকে যদি কোৱালিফিকেশ্যন মিলে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, কাৰণ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিৰ ভিডিঅ'টোত লগ পাম।